চিএমএটো পুৰা মেকআপ কৰি যায় একদম হেৰিয়ালে আপুনি শিক্ষা পাই গৈছে না পিছনা খজুৱাইছে নিশ্চয় আপোনাৰ ছোৱালী বোৱাৰীসকলে মুখত মেকআপ সানি ক'ৰবালৈ ওলাই গৈছে বুলি ক'লে অকণমান শুনিবলৈ ভাল লাগে আচ্ছা কিন্তু এইবাৰ এটা ইণ্টাৰেষ্টিং কথা শুনিবলৈ পালোঁ এইবাৰ বোলে হিমন্ত মামায়ো হেনো মুখত এগালমান মেকআপ লৈ বানাকান্ত ৰাইজৰ ওচৰ পালেগৈ বোকা পানী কোনোদিন গছকি নোপোৱা এজন মুখ্যমন্ত্ৰী এইবাৰ বানপানীৰ সময়ত অখিলাই এক আঁঠু পানীত নমুৱাই খোজকঢ়াই লৈ গৈছিল আৰু মুখত বোলে এসোপামান মেকআপ লৈ এইবাৰ মামাই বানাকান্ত ৰাইজৰ ওচৰ পালেগৈ তাৰ পাছতে কি ঘটনা ঘটিল এই অখিলদাৰ মুখেৰে শুনক একদম গোটেই হুলস্থুল বোলে অখিল গগৈ এনেকৈ হেৰিহে কৰি দিলে এই কি কয় তাক বোলে ঠেলাহে মাৰি দিলে ঠেলা চেলা মোৱা নাই মই পানীটো পাৰোঁ বোকাটো পাৰোঁ আপুনি মোৰ লগত নোৱাৰে মিছা কৰি লাভ নাই সেইদিনা আপোনাক প্ৰথম নমাইছোঁ জীৱনত আপুনি শিক্ষা পাই গৈছে সেইদিনা পিছদিনা খজুৱাইছে নিশ্চয় আপোনাৰ নিশ্চয় খজুৱাইছে চাগে মই সেইদিনাই দেখিছোঁ চিএমএটো গোটেই মুখত পূৰা হেৰি বান্ধি কৰি যায় ৰ'দত হেৰি হয় বুলি সেইদিনাই দেখিছোঁ আমাৰ চেহেৰাই বদলি হৈ গৈছে মুখত কি কয় এইটো আমাৰ মহিলাবিলাকে যে হেৰি লগাই যে এইটো কি বুলি কয় আমাৰ মানে একদম পূৰা লেপটো কেইবাটাও লেপ থাকে যে এইটো কি বুলি কয় এইটো যে আপোনালোকৰ টিভিলৈ গ'লে যে এইবিলাক আমাক লগাই দিব খোজে মই কেতিয়াও নলগাওঁ যে কি বুলি মেকআপ চিএমএটো পূৰা মেকআপ কৰি যায় একদম হেৰিয়ালে মই সেইদিনাই দেখিছোঁ এই যেতিয়া পানীত নমাই দিলোঁ পানীত চিটিকনি পৰিলে তেতিয়াই দেখিছোঁ এইবিলাক ওলমি ওলমি আহিছে তিনিটামান লেয়াৰ আছে তো আমিতো আৰু মেকআপ কৰি নাযাওঁ আপুনি মই নাৱৰ পৰা জঁপিয়াব পাৰোঁ মই নাৱৰ পৰা জঁপিয়াবও পাৰোঁ নাও চলাবও পাৰোঁ নাৱৰ পৰা জঁপিয়াই সাঁতুৰিবও পাৰোঁ বোকাত হাল বাবও পাৰোঁ মই খেৱালি মাৰিবও জানো জাল মাৰিবও জানো পলহ মাৰিবও জানো মই কি কয় আপোনাৰ হেৰিও জানো হিমন্ত মামাই এসোপামান মুখত মেকআপ লৈ হ'লেও যেনেকৈ হ'লেও মানে বানাকান্ত ৰাইজৰ ওচৰত অকণমান হ'লেও থিয় দিলেহি কিন্তু অসমবাসীক আটাইতকৈ ভাল পোৱা সেই মোদী ডাঙৰীয়া বোলে মোদী ডাঙৰীয়া হেনো অসমবাসীক বহুত ভাল পাইছিল কিন্তু বিপদৰ টাইমত মোদী ডাঙৰীয়া অসমবাসীক খবৰ ল'বলৈকে নাহিলে কি খবৰ ভালে আছে আৰু কি বুলি কয় উজনি অসমত ভালনে এনেকুৱা কিবা এটা কয় নহয় এইটো মোক কাণত আহি থাকে ওৰে ভাই বিহু নাচোঁতেও প্ৰধানমন্ত্ৰী আহে বাগৰুম্বা নাচোঁতেও প্ৰধানমন্ত্ৰীয়ে একদম এনেকৈ দিয়ে বগীবিল দলং কংগ্ৰেছৰ দিনত বনাই থোৱা দলংখনত মানুহ নাথাকোঁতেও এনেকৈ হাত জোকাই যায় চবটো মনত আছে মোৰ এটা এটাকৈ ইলেকশ্যনৰ সময়ত 7টা দিন মোদীয়ে নিজে ইয়াত থাকি লয় আৰু এনেকুৱা দেখায় ইলেকশ্যনৰ আগৰ কেইদিনমান ইয়াতে লৈ তেওঁ কি য়োগা কৰি এনেকুৱাকৈ দেখুৱাই যে তেওঁ অসমীয়াক ইমান ভাল পায় যে মোদী মানেই অসমীয়া অসমীয়া মানেই মোদী মানে আৰু ভাৰতবৰ্ষত মানে অসমীয়াক ভাল পোৱা এনেকুৱা প্ৰধানমন্ত্ৰী জন্মই হোৱা নাছিল কৈ থাকেন নাই বাৰু হিমন্ত বিশ্ব শৰ্মাহঁতে কৈ থাকেন নাই কথাকেইটা যাই অসমক ভাল পোৱা কিন্তু মানুহ এটা আহি গ'ল দেই আমাৰ অসমক ভাল পোৱা মানুহটোৱে এইবাৰ অসমখন ধ্বংস হৈ যাওঁতে একদম খতম হৈ যাওঁতে অসম বৰবাদ হৈ গ'ল অসমৰ 3খন জিলা কমপ্লিটলি বৰবাদ শেষ মানে একেবাৰে শেষ আৰু শেষ হৈ যাওঁতে এটা শব্দ ভালে আছেনে বুলি ক'বলৈ নাহিলে একেবাৰে সত্য কথা অখিলদাই যিটো কথা কৈছে একেবাৰে সত্য কথা মোদী ডাঙৰীয়া যদি অসমখনক ইমানেই ভাল পাইছিল তেনেহ'লে ইমান এটা ডাঙৰ বিপদত এবাৰো খবৰ ল'বলৈ কিয় নাহিল না মোদী ডাঙৰীয়া যদি সঁচা অন্তৰে অসমবাসীক ভাল পালেহেঁতেন তেনেহ'লে অসমবাসীক এটা খবৰ ল'বলৈ যেনেকৈ হ'লেও মোদী ডাঙৰীয়া অসমত উপস্থিত হ'লহেঁতেন আপোনালোকৰ খবৰ বেয়া এনেকৈ ক'বলৈ নাহিলে একবাৰৰ কাৰণে টুইট নকৰিলে একবাৰৰ কাৰণে প্ৰেছ ৰিলিজ এটা নিদিলে একবাৰৰ কাৰণে দুখৰ সমভাগী নহ'ল একবাৰৰ কাৰণে মন কি বাতত নক'লে আৰু প্ৰথমবাৰ মুখ্যমন্ত্ৰীয়ে তেওঁক 7 দিনৰ ভিতৰত ডিজাষ্টাৰ হোৱাৰ 7 দিনৰ ভিতৰত খবৰ দিবলৈ যাওঁতে মুখ্যমন্ত্ৰীক সাক্ষাতো নিদিলে গতিকে অসমৰ মুখ্যমন্ত্ৰীক মোৰ 3টা কথা ক'বলগীয়া আছে এক জলদি এককালীন সাহায্যটো দি শেষ কৰি দিয়ক নহ'লে কোনদিনা আপোনাৰ টেবুলত উঠো মোৰ কোনো গেৰাণ্টি নাই বেয়া পাই লাভ নাই মইতো পাগলা মানুহ আপুনি জানেই
মোক বেয়া পায় ভাল পায় কোনো কথা নাই। মোক যদি জলদি চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট এই 3খন জিলাৰ ক্ষতিগ্ৰস্ত পৰিয়ালবিলাকক যদি এককালীন সাহায্য 25,000 আৰু 15,000টো নিদিয়ে, কোনদিনা আপোনাৰ টেবুলত মই জাপ মাৰি উঠো হিমন্ত বিশ্ব শৰ্মা মোৰ কোনো গেৰাণ্টি নাই। আপুনি ভাল বুলি কওক, মোক বেয়া বুলি কওক, মোক নৰাজ্যবাদী বুলি কওক, মোক পাগলা বুলি কওক, সেইকাৰণে মই একদম খাটাংকে আপোনালোকক কৈছো দেই, একদম খাটাং। হিমন্ত বিশ্ব শৰ্মাই কাণ খুলি লওক যে যদি প্ৰকৃত ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়ালে ক্ষতিপূৰণ, এইবাৰ কম্পেনচেশ্যন, আগৰটো এককালীন সাহায্য এইটো গ'ল, ক্ষতিপূৰণ যদি সঠিক ৰূপত নাপায়, তেতিয়াহ'লে মই 1 লাখ মানুহ লৈ আহি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ টেবুলৰ ওপৰত মই তাণ্ডৱ নৃত্য কৰিম। ক্লিয়াৰ কথা। ভাল পায়, বেয়া পায়, পাগল বুলি কয়, নৰাজ্যবাদী বুলি কয়, মাৰি দিয়ে, গুলিয়াই দিয়ে, জেলত দিয়ে, NSAত দিয়ে, যি কৰে কৰিব পাৰিব, কিন্তু মই এইটো কৰাটো খাটাং, কনফাৰ্ম, খাটাং, এইটো কৰিমেই চিয়ৰ। আৰু 3 সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ আৰু লগত জয়ন্ত মল্ল, এই মানুহবিলাকে গোটেই চিণ্ডিকেটটো কৰি যে আমাৰ ইমান ডাঙৰ বিপদ পেলালে, তাৰ ওপৰত এনকুৱাৰী